আজি সুখদল সৰুবৰী মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ এই পবিত্ৰ মুহূৰ্তত আমাৰ জিলা প্ৰশাসন তথা জিলাবাসীৰ হৈ এই ইতিহাসে গৰকা বিদ্যালয়খনক উত্তৰোত্তৰ কামনা কৰিছোঁ, শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ। আমাৰ এই অঞ্চলত আমাৰ জিলাক এইখনত সুখদল সৰুবৰী মাধ্যমিক বিদ্যালয়ৰ যি অৱদান, সেই অৱদান আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু এই সমাজখন গঢ়াৰ ক্ষেত্ৰত তথা আমাৰ জিলাখনৰ সৰ্বতো প্ৰকাৰে সমাজখন গঢ়াৰ ক্ষেত্ৰত এই বিদ্যালয়খনে এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াইছে। তাৰ বাবে যিসকল ব্যক্তি প্ৰচেষ্টাত এই বিদ্যালয়খন স্থাপন কৰা হৈছিলে, আজি বহুতো লোক আমাৰ মাজত নাই। আজি তেওঁলোকক আমি স্মৰণ কৰিছোঁ আৰু নমন কৰিছোঁ। আৰু যিসকল ব্যক্তিৰ তত্বাৱধানত, যিখন সমাজৰ তত্বাৱধানত এই বিদ্যাৰ মন্দিৰভাগ চলি আছে, তেওঁলোককো ধন্যবাদ জনাইছোঁ। আৰু ঈশ্বৰৰ ওচৰত, ভগৱন্তৰ ওচৰত এই প্ৰাৰ্থনা কৰিছোঁ যাতে যি উদ্দেশ্যেৰে, যি মহৎ উদ্দেশ্যেৰে আজি পৰিচালনা সমিতিয়ে এই অনুষ্ঠান ভাগ পাতিবলৈ লৈছে, এই সোণালী জয়ন্তী উদযাপন কৰিবলৈ লৈছে, তেওঁলোকৰ মনোবাঞ্ছা যেন পূৰ্ণ হওক। ঈশ্বৰে যেন এই অনুষ্ঠানটিক আৰু শক্তি দিয়ক আৰু সমাজখন একতাৰ দোলেৰে বন্ধা তথা সমাজখন গঢ়াৰ ক্ষেত্ৰত তেওঁলোকে যাতে যি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই গৈছে, তেওঁলোক যাতে আৰু শক্তিশালী হওক, ইয়াকে কামনা কৰিছোঁ। এজন ইঞ্জিনিয়াৰ আছিলে, কি হয় সত্য কথাটো ক'বই লাগিব। এতিয়া কিছুমান স্কুলত কি হয়, পায়ে থাকে আৰু নোপোৱাই নেপায়। তাত ভুল ক'ত? আমাৰ প্ৰশাসনৰ ভুল। আজি ক'ৰবাত হয়তো আমি যি ধৰণে তদাৰক কৰিব লাগিছিলে, আমি তদাৰক কৰিব পৰা নাই। আজি সোণালী জয়ন্তী উদযাপন কৰিবলৈ ওলাইছে স্কুলখনে, বহুত আগতেই তেওঁলোকে টিংবোৰ ফাটি গৈছে। তেওঁলোকৰ য'ত ল'ৰা ছোৱালীয়ে ভাত খায়, সেই তাত বৰষুণ পৰে বুলি শুনিছোঁ। যদি সেইখিনি আমি ঠিক কৰি দিব পৰা নাই, আজি এনে কিছুমান শিক্ষা বিভাগত ব্যক্তি আছে, তেওঁলোকৰ যোনটো যিসকলে কনষ্ট্ৰাকশ্যনৰ কাম কৰে, আমি দেখা পাইছোঁ যে মৰিগাঁও জিলাত এনে এটা চক্ৰান্ত আছে, যিসকলে প্ৰশাসনক বা সেই প্ৰশাসন প্ৰণালীৰ ওপৰত তেওঁলোকে বৰ বিশ্বাস নকৰে আৰু তেওঁলোকে নিজাববীয়াকৈ এটা মাফিয়া ৰাজ এটা চলাই আছে, বুজিনে? আমি আৰম্ভ কৰিছোঁ এজনক ট্ৰান্সফাৰ কৰি। চৰকাৰে এনেকুৱা ধৰণৰ ব্যক্তিক কেতিয়াও এটা মৰমৰ চকুৰেতো দূৰৰে কথা, অত্যন্ত কঠোৰ হ'ম আমি। এজনক ট্ৰান্সফাৰ কৰা হৈছে আৰু মই সকিয়নি দিছোঁ যে যদি এনেধৰণৰ চলি থাকে, তেতিয়াহ'লে বিধিগতভাৱে আৰু আমি ব্যৱস্থা ল'ম।